সকলো উঠি দিয়ক। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে ও হৰি ও ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ পুনৰবাৰ কৈছোঁ, ও হৰি হ'ব, আপোনালোকে উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। সকলো উঠি দিয়ক। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে ও হৰি ও ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ পুনৰবাৰ কৈছোঁ, ও হৰি হ'ব, আপোনালোকে উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। সকলো উঠি দিয়ক। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে ও হৰি ও ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ পুনৰবাৰ কৈছোঁ, ও হৰি হ'ব, আপোনালোকে উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। সকলো উঠি দিয়ক। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে ও হৰি ও ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ পুনৰবাৰ কৈছোঁ, ও হৰি হ'ব, আপোনালোকে উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।